মোৰ অসন্তুষ্টি কৰিবলৈ কি আছে ভাৰতীয় জনতা পাৰ্টি আজি যিখিনি মৰম মই পাইছোঁ এটোতো মোৰ সমান মানুহে ভাগ্যৱানটো পাবলৈ মানুহে ভাবে যে মই বিধায়কো হৈছোঁ মন্ত্ৰী হৈছোঁ সাংসদো হৈছোঁ পাৰ্টি জেনেৰেল সেক্ৰেটাৰী হৈছোঁ ইমান কম সময়ৰ ভিতৰত দলে ইমানখিনি দিয়াৰ পিছত যদি মই অসন্তুষ্ট হ'ম তেতিয়া দলৰ ইমান তৃণমূল পৰ্যায়ত কৰ্মী আছে তেওঁলোকৰ ভাৱ হ'ব 2011 পৰাই তেখেতৰ পৰামৰ্শমতে ৰাজনীতিত আমি কাম কৰি আছোঁ এতিয়া তেওঁ যি সিদ্ধান্ত ল'ব আমি হে গ্ৰহণ কৰে সব মোৰ অসন্তুষ্টি কৰিবলৈ কি আছে ভাৰতীয় জনতা পাৰ্টি আজি যিখিনি মৰম মই পাইছোঁ এটোতো মোৰ সমান মানুহে ভাগ্যৱানটো পাবলৈ মানুহে ভাবে যে মই বিধায়কো হৈছোঁ মন্ত্ৰী হৈছোঁ সাংসদো হৈছোঁ পাৰ্টি জেনেৰেল সেক্ৰেটাৰী হৈছোঁ ইমান কম সময়ৰ ভিতৰত দলে ইমানখিনি দিয়াৰ পিছত যদি মই অসন্তুষ্ট হ'ম তেতিয়া দলৰ ইমান তৃণমূল পৰ্যায়ত কৰ্মী আছে তেওঁলোকৰ ভাৱ হ'ব কি এইকাৰণে মই এইটো পৰ্যায়ত মইতো সন্তুষ্ট আৰু হিমন্ত বিশ্ব শৰ্মা থকালৈকে মই কিবা চিন্তা কৰিব লাগে বুলি মই নাভাবোঁ চাওক এই দলৰ সিদ্ধান্ত হে মইনো কেনেকৈ ক'ম মাননীয় মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত ল'ব আজি ইমান দিন 2011 পৰাই তেখেতৰ পৰামৰ্শমতে ৰাজনীতিত আমি কাম কৰি আছোঁ এতিয়া তেওঁ যি সিদ্ধান্ত ল'ব আমি হে গ্ৰহণ কৰে চাওক মই প্ৰথম পৰ্যায়ৰ সভাত যোৰহাটত ব্যস্ত আছিলোঁ দ্বিতীয় পৰ্যায়ত ওদালগুৰিত আছিলোঁ তৃতীয় পৰ্যায়ত যিহেতু মোৰ কোনো বিশেষ মেণ্ডেট নাই গৌবাত মই সংগঠনৰ সৰু যিবিলাক মোৰ লগৰ ফ্ৰেণ্ডছ বা কিবা কিন্তু মই বেছি পাব্লিকলি বেছি জনসভাত যোৱা নাই কাৰণ চবেই কৰি আছে নিজৰ পৰ্যায়ত সেইকাৰণে আজি যিহেতু মোক ইয়াত আমন্ত্ৰণ কৰিছে আজি ইয়ালৈ আহিছোঁ যুৱ মৰ্চাৰ ভাতৃসকলে তেওঁলোকো এটা মানে সভা পাতিছে তালৈকো যাম এনেকৈ গৈ থাকিম দলে যেতিয়া দায়িত্ব দিব সেইখিনি আমি কৰি থাকোঁ সেইটো দলে সিদ্ধান্ত ল'ব এতিয়া প্ৰথমতে 4 জুনত আমি নিৰ্বাচনৰ ফলাফল চাই মাননীয় মুখ্যমন্ত্ৰীয়ে তাৰপিছত সিদ্ধান্ত ল'ব ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব আৰু দলৰ কৰ্মী হিচাপে দলে মোক যি দায়িত্ব দিব সেয়া পালন কৰিম কিন্তু মই আগতীয়াকৈ নিজে যদি মই কিবা ক'বলৈ যাওঁ এটোতো ভাল সমীচীন নহয় সেইকাৰণে মোৰ কোনো তেনেকুৱা কথা নাই দলে যি সিদ্ধান্ত দিব মই সেইটো গ্ৰহণ কৰিম সব মই ব্যক্তিগতভাৱেতো দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব দলে যাকে প্ৰাৰ্থী দিব আমি সকলোৱে সমূহীয়াভাৱে নিৰ্বাচনত জয়ী কৰাবলৈ চেষ্টা কৰিম এতিয়া দলে কাক প্ৰাৰ্থী দিব সেইটোতো এতিয়ালৈকে আমাৰ কোনো স্পষ্ট চাওক দলে আজিলৈকে যি দায়িত্ব দিছে পালন কৰিছোঁ আৰু ভৱিষ্যতেও যদি কিবা দায়িত্ব দিয়ে পালন কৰিম কিন্তু মই আগতীয়াকেতো নিজে ক'ব নোৱাৰোঁ যে ময়ে দায়িত্ব পালন কৰিম সেইটো সমীচীন নহ'ব দলৰ সিদ্ধান্তই সেইটো গ্ৰাহ্য হ'ব আৰু সেইটোৱে আমি মানিছোঁ চাওক তেনেকৈতো ক'বলৈ নাযাওঁ কাৰণ যে মই অমুক দায়িত্বটোৰ কাৰণে সাজু আছোঁ বুলি ক'লে নহয় যিকোনো দলৰ আজিলৈকে দায়িত্ব দিছে সকলোবিলাক নিষ্ঠাৰে পালন কৰিছোঁ এই বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক স্তৰলৈকে যি দায়িত্ব দিছে দলে পালন কৰিছোঁ ভৱিষ্যতেও যি দায়িত্ব দিব সেয়া পালন কৰিম চাওক এতিয়ালৈকেতো মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে 3খনটো আমি পাবই লাগে মানুহটো হ'ব পাৰে মানুহটো তেওঁলোকেওতো ভোট নাপায় এনেকুৱা নহয় ভোট পাব কিন্তু তেওঁলোকে যিমান ভোট পাব তাতকৈ আমি বেছি পাম সেইটোৱে কথা তেওঁলোকেতো 0 নহয় ভোট তেওঁলোকেও পাব কিন্তু তেওঁলোকে যিমান পাব তেওঁলোকতকৈ আমি বেছি পাম সেইটোৱেই পাৰ্থক্য সেইটোৱে ব্যৱধান চাওক আমাৰতো গোটেই ভাৰতবৰ্ষৰ যিটো এছেছমেণ্ট সেইটোত আমি 400 হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে নিজে লক্ষ্য লৈ তাৰ বাবে কাম কৰিছে ৰাইজৰ ওচৰলৈ গৈছে আৰু আমি এইটো চেষ্টা কৰিছোঁ আৰু ৰাইজৰ যিখিনি মৰম আমি সমগ্ৰ ভাৰতবৰ্ষত দেখা পাইছোঁ সভা সমিতিসমূহত যিটো জনসমুদ্ৰ আমি দেখা পাইছোঁ তাৰ পৰা আমাৰ বিশ্বাস যে আমি যি এটা লক্ষ্য লৈছোঁ এই লক্ষ্যত যেন উপনীত হ'ম সেইটো তৃণমূল পৰ্যায়ত আমাৰ যিটো এছেছমেণ্ট আছে সেই এছেছমেণ্টৰ ফালৰ পৰা আমিতো নেদেখোঁ যে ক'ৰবাত কংগ্ৰেছ দল তাত জিকিব বুলি কাৰণ আমি তৃণমূল পৰ্যায়ত যিটো পাইছোঁ কিন্তু ওপৰৰ কোনোবা মহলে বা কোনে কি কৈছে সেইটোতো মই নাজানো কিন্তু মই তৃণমূল পৰ্যায়ত যিটো কথা কৈছোঁ যিসকল ভোটদাতা ৰাইজৰ যিটো এছেছমেণ্ট সেই এছেছমেণ্ট মতে আমি এটাও এনেকুৱা সমষ্টি নাই যোৰহাটত যোনটো সমষ্টিত আমি পিছ পৰিম আৰু এই কথাটো আপোনালোকে নিৰ্বাচনৰ ফলাফলৰ দিনাখন নিজে গম পাব